ঘৰৰ পৰা ওলাই অহা ভিডিঅ'খিনি নেদেখালোঁ, মানে দেৰি হৈ যাবতো, ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে মই শিৱসাগৰ টাউন পোৱাৰ পিছতে ভিডিঅ' দিছোঁ। এয়া টাউন পাইছোঁহি, পুখুৰী পাৰত। এয়া চাওক পুখুৰী পাৰৰ পৰিৱেশ, এয়া বাকীখিনি দেখুৱাই আছোঁ। ব'লক ভিডিঅ'টো শেষলৈকে চাই যাব সকলোৱে, ঠিক আছে? শেষলৈকে চাই যাব, মৰম দিব, স্কিপ নকৰিব। এই গ্লাছ খোলা আছে, গোটেইজনী পলালি হে? এই ফুচকা ঠিক আছে, ঝালমুড়ি এজনীও খাব নাই ন, গাড়ী গ্লাছ খোলা আছে। চাওকচোন কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ। হাঁহকেইজনী চাওকচোন কিদৰে চৰি আছে পুখুৰীৰ মাজত। এই হাঁহকেইজনী হয়তো কোনোবাই দান দি থৈ যোৱাই হ'ব লাগে চাগে। হাঁহকেইজনী ইয়াতে থাকে, প্ৰায় আহিলে দেখোঁ ইয়াত। আৰু বগা হাঁহ বেছি আছে, মানে মানুহে দান চান দিয়াৰ ক্ষেত্ৰত বগা হাঁহ বেছি ব্যৱহাৰ কৰে। মই সেইবাবে ভাবিছোঁ দান দিয়াই হ'ব চাগে। লগতে পুখুৰীৰ চৌপাশ এপাক দেখুৱাই দিছোঁ আপোনালোকক। কেমেৰাটো যিমান পাৰোঁ আৰু কভাৰ কৰিব পাৰিছোঁ, জুম কৰি তাকে এপাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো চাই লওক, এয়া আমাৰ জয়সাগৰ পুখুৰীৰ যি চৌদিশ, ঠিক আছে? আৰু কণ্টিনিউ কৰি গৈ আছোঁ ব'লক। ইয়াতো ঝালমুড়ি ন? হে, ইয়াতো ঝালমুড়ি, চবতে ঝালমুড়ি। খাই আকৌ ফুচকা কেলে? ফুচকা এটা খাই দিলোঁ, অলপ ঝালমুড়ি খাই দিলোঁ। সিহঁতৰ পাই পুৰা জ্বলা। আমাৰ এখেত দুগৰাকী একো নাখায়, এনেই ৰৈ আছে। আমাৰ এখেত দুজনে পূৰা দিছে ঝালমুড়ি, মই দুটাই পূৰা দিছে জ্বলা ফুচকা ঝালমুড়ি। এয়া দৌলত বাবাৰ ওচৰত পূজা অৰ্চনা কৰাৰ বাবে এই থালিত অলপ ফল মূল আৰু ধূপ চাকি লোৱা হ'ল। লৈ মেলি আমি গৈ আছোঁ এতিয়া মন্দিৰৰ ফালে যাওঁ। ব'লক, মন্দিৰৰ গেটৰ মুখত লগ পাই আছোঁ আপোনালোকক এণ্ট্ৰি মৰা জেগাত। এয়া পাইছোঁহি আৰু মন্দিৰ ভাগৰ ওচৰ। সোমাই আহিলোঁ মন্দিৰ ভাগৰ ভিতৰলৈ। ভিতৰলৈ মানে গেটৰ মুখতে আছোঁ আৰু। তো তাকে দেখুৱাইছোঁ আপোনালোকক মন্দিৰ ভাগ। এই ভাগ মন্দিৰ ভাগৰ লগতে মন্দিৰ ভাগৰ চাৰিওপাশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, মানুহ ধেৰ সমাগত হৈ আছে ইয়াত। কিছুমানে হয়তো ইয়াত এনেই ফুৰিবলৈও আহে, কিছুমানে পূজা অৰ্চনা কৰাৰ বাবেও আহে, আৰু কিছুমান কলিয়াল ল'ৰা ছোৱালী ইয়াত আহি থাকেহি। প্ৰায় দেখোঁ বাৰু মই। আৰু এই বাবা মন্দিৰ ভাগ, ওম নমঃ শিৱায়। তো ব'লক এতিয়া ধূপ ধূনা দিওঁ, তাৰ পিছৰখিনি কণ্টিনিউ কৰি গৈ আছোঁ, ঠিক আছে? তো চাই যাওক সকলোৱে। এতিয়া দুয়োজনী মা, ভণ্টি আৰু বাবুৱে চাকি ধূপ জ্বলাইছে, ময়ো জ্বলাম আৰু লাহেকৈ। মই তেওঁলোকে জ্বলাই লওক, এই কেমেৰাটো কৰিবৰ বাবে মই ৰখি দিলোঁ। তাৰ পাছত এতিয়া মাহঁতে এই মন্দিৰত প্ৰৱেশ কৰিছে। মাহঁতে যাব এতিয়া মন্দিৰৰ ভিতৰত, বাবাৰ আশীৰ্বাদ এটা ল'ব, সেৱা এটা কৰিব। তো তাকে ভিতৰলৈ সোমাই গৈছে। তো ব'লক আপোনালোককো লগতে লৈ যাওঁ। মই ভিতৰত সোমাম বাৰু, কিন্তু ভিতৰ ভাগটো ভিডিঅ' নকৰোঁ দিয়ক। বাবুও আহিছে, মই দুয়োটা লগতে যাম, কিন্তু ভিতৰৰ ভাগত সোমাই ভিডিঅ' নকৰোঁ দিয়ক। বাহিৰৰ পৰাই আপোনালোকক এনেই জাষ্ট অলপ দেখাইছোঁ। তাৰপৰা মায়ে ভণ্টি শাহু মায়ে ভণ্টিক কিবাকিবি বস্তু দিছে। আমাৰ তাত কিবাকিবি দিব লাগিবতো, সেইকাৰণে বুজাই দিছে কথাখিনি। তাৰপৰা আমাৰ মা সোমাই গৈছে, মা বাবু গৈছে, দুইটা আগত গ'ল। এতিয়া মা আৰু ভণ্টি যাব। তো তাকে দুয়োগৰাকী বস্তু লৈ মেলি এতিয়া তেওঁলোক দুয়োগৰাকী সোমাই গৈছে ভিতৰলৈ। তাকে তাৰপাছত ময়ো সেৱা এটা লৈ পিনি মন্দিৰ ভাগত বাহিৰলৈ বুলি ওলালোঁ। ব'লক। ব্ৰেড এটা দিয়া। এইফালে যাব নিদিয়ে মানে আজিকালি। মানুহ মৰিলে। অলপ মই পুখুৰী পাৰতে ৰখি অলপ ব্ৰেড দিলোঁ, মাছখিনি ওলাই যিহেতু। আপোনালোকে হয়তো পাইছে পুখুৰী পাৰত মাছখিনি। আজিকালি মেইন গেটখন বন্ধ কৰিলে, মেইন গেটেদি সোমাব নিদিয়ে। তাত কোনোবা মানুহ এজন ঢুকাইছিলে নেকি বুলি কোৱা শুনিছোঁ।
তো সেয়াই বাবুৱে ব্ৰেড কিনি ব্ৰেড দি আছে, ময়ো দিলোঁ বাৰু আৰু সকলোৱে দিছে, মাহঁতেও দিলে। তো সেয়াই আৰু বাকী মাহঁতেও চাইছে মাছ, তাৰপৰা সকলোৱে চাই আছে আৰু মাছ ধেৰ ওলাইছে, ডাঙৰ ডাঙৰ মাছ ওলাইছে, কাছও ওলাইছে। তো এইটো কাছ মন কৰিছে নি, ক'লাকৈ মাথাটো ওলাই আছে যে, কিন্তু আমাৰ কেমেৰাটো ব্লাৰ হৈ গ'ল। ঠিক আছে, ব'লক আৰু কণ্টিনিউ কৰি যাওঁ। এই দেখিছে বিশাল পুখুৰী, আমাৰ জয়সাগৰ পুখুৰী। আমাৰ অকল শিৱসাগৰবাসী বুলিয়ে নহয়, সকলোৱে জানে ইয়াৰ হিষ্টৰীৰ কথা। যিহেতু স্বৰ্গদেউ ৰুদ্ৰসিংহদেৱে তেওঁৰ মাতৃৰ স্মৃতিত, জয়মতীৰ স্মৃতিত 1967 1697 নেকি, আই থিংক 1697 হ'ব লাগে। 1697 চনত এই পুখুৰীটো খন্দুৱাইছিল মাতৃৰ সোঁৱৰণিৰ স্মৃতিত। তাকে এই পুখুৰীটো পাৰত আহিলে মনটো এনেই কিবা এটা ভাল লাগি যায়। সেয়াই আৰু যিসকলে পুখুৰীৰ পাৰত আহি খন্তেক সময় বহিছে বা জিৰণি লৈছে, তেওঁলোকে জনাবচোন কেনেকুৱা লাগে মনটো। আৰু ইয়াৰ যি চেঁচা বতাহজাক, পুখুৰীৰ পাৰত বহিলে এজাক বতাহ অনুভৱ হয়। শিৱদৌলৰ মাজত গ'লেও, শিৱদৌলৰ বাকৰিত ৰ'লেও সেই বতাহজাকৰ অনুভৱ পাব আপোনালোকে হয়তো। আৰু মনটো বহুত আপ্লুত কৰি তোলে। এই তাতে ভণ্টি আৰু ইহঁতি চাই আছে, তলত হাঁহ আছে। হাঁহ এজনী ইয়াত মৰি আছে, পাখি পৰি আছে। ঠিক আছে, এইবোৰ দেখিছে পাখি পৰি আছে, কেনেবাকৈ মৰিলে চাগে ইয়াত, কোনোবাই মাৰিলে চাগে। বাকী হাঁহখিনি চাওক কি ধুনীয়াকৈ আছে। আৰু কিছুমান মানুহ বেয়া কাম কৰিছে ইয়াত, গম পায়নে? এইবোৰ প্লাষ্টিক বটল পেলাইছে চাওক, আৰু এইবোৰ কিবা কিবি ধেৰ, এইবোৰ কিবা বৰফ খায়, বৰফৰ পেকেট, এইবোৰ চাওক। এইবোৰ কেলৈ কৰিব লাগে? এইবোৰ চেণ্ডেল এইবোৰ প্লাষ্টিক বটল, নিজৰ সম্পদটো নিজে ৰক্ষা কৰিব লাগে। এইবোৰ সম্পদ বিনষ্ট কৰাৰ কাম কেলৈ কৰিছে আপোনালোকে? এইবোৰ কামৰ পৰা দূৰত থাকিব। ঠিক আছে, এইফালে মায়েও পৰিৱেশটো চাই খুব ভাল পাইছে। মায়ে প্ৰথমবাৰ পাইছে, আমাৰ তিনিচুকীয়া মায়ে, ভণ্টি শাহু মায়ে। তো চাই বহুত ভাল পাইছে পৰিৱেশটো। যিহেতু মা মানে প্ৰায় সিমান ওলাই অহা নহয়তো, আজি ওলাই আহিছে বহুত দিনৰ মূৰত, 2-3 দিন থকাকৈ আহিছে আমাৰ ঘৰলৈ। তো এনেই মনটো ফূৰ্তি পেলাই, মানে মনটো বহুত ফূৰ্তি আৰু মা ভাগৰ ওলাই আহিব পাৰে অলপ ফুৰিব। আৰু এইফালে চাওকচোন মাছ দুটা, পোনা দেখিছেনে? এই দুটা চাওক, এহাল মাছ হয়। এই পোনাবোৰ দেখিছেনে? মন কৰিছেনে? এইবোৰ চাওক পোনা, মাক বাপেক হয় হয়তো চাগে, এইবোৰ তেওঁলোকৰ সন্তান। আৰু তেওঁলোকৰ সন্তানৰ লগত ইমান ধুনীয়াকৈ চাওক পুখুৰীৰ পাৰত আহি ইমান ধুনীয়াকৈ উমলি আছে। দেখিয়ে কিবা মনটো ভাল লাগি যায়, নহয়নে কওকচোন? ভালকৈ চাওক, আপোনালোকে মন কৰিছে হয়তো। ইয়াত দুটা আছে, হয়তো মাক বাপেকে হ'ব মোৰ বোধ হয়। বাকী এতিয়া পালোহি আমি তলাতল ঘৰ। ঠিক আছে, তলাতল ঘৰৰ বাহিৰৰ পৰিৱেশটো চাওক, কি ধুনীয়া লাগিছে। এটা শান্ত পৰিৱেশ, চবফালে সেউজীয়া। আমাৰ বাবু ওলালেই সোমাবলৈ, এক্সাইটেড। তাৰপৰা আমাৰ এইফালে তিনিগৰাকী আই। তো সোমাই গৈছোঁ, এণ্ট্ৰি মাৰিছোঁ তলাতল ঘৰৰ। দেখিবলৈ পাইছে এইফালেদি ষ্টেপকেইটা দি ওপৰত উঠি যাব লাগিব। ওপৰত উঠি গৈ ফটো চটো মাৰিম, আৰু মাহঁতে অলপ ফটো চটো মাৰিব, ভণ্টিহঁতে। মইতো আহিয়ে থাকোঁ, বাবু মই আহিয়ে থাকোঁ, ভণ্টিও আহি থাকে আগতে। আমাৰ তিনিচুকীয়া মা অহা নাই যে, সেই মাৰ কাৰণে আহিলোঁ ফুৰিবলৈ। এইফালেদি বগাই যাব লাগিব এতিয়া ওপৰলৈ। যাওঁ মই, সিহঁতি আহি আছে, মই আগে বগাই উঠি যাওঁ অলপ। এইকেইজনী তাতে আছে, সিহঁতি টিকেট কাউণ্টাৰতে আছে, সিহঁতি আহিব। মই টিকেট কাটি থাকোঁতে সোমাই গুচি আহিলোঁ। চবফালে পৰিৱেশ, চাওকচোন ইমান ধুনীয়া কুলিৰ মাতে মনটো কেনেকুৱা ভাল লগাই পেলাইছে। বহাগ যেন আকৌ আহিছে সেনেকুৱা টাইপ লাগিছে। কুলিৰ মাতটো শুনিলেনে আপোনালোকে অলপ আগতে? আৰু মানুহখিনি চব ফটো মাৰি আছে ইফালে ইফালে। তাকে চাৰিওফালৰ পৰিৱেশটো চাওক, কি ধুনীয়া এটা পৰিৱেশ। তো মজা পৰিৱেশ, পুৰা ঠাণ্ডা। আজি মানুহ নাই ইমান, বঢ়িয়া লাগিছে। এইকেইটা আহিছে এতিয়া, টিকেট কাটি হৈছে সিহঁতৰ। এইকেইটা আহি আছে। আমাৰ এজনী যিহে কইনা খোজ, কাটোতে ইমান দেৰি লাগে তহঁতক? হা, কি ফিল আপ কৰিব লাগে? মই যে গুচি আহিলোঁ যে একো ফিল আপ নকৰাকৈ।
ইও আহি আছে উঠাৰ না এই ল'ৰা ছোৱালী এহাল গৈছিলে যে ভিডিঅ'ত উঠি গ'ল সিহঁতি দৌৰ মাৰিছে ল'ৰাটোৱে দাদা দাদা এই আমাৰ ক্লিপটো কাটি দিব হা প্লিজ গ'ল দিয়া গোফাত এণ্ট্ৰি মাৰ কমান পোৱালি ক'ত গ'ল বাইদেউ আহিলা এইটো পুখুৰীটো তলাতল ঘৰ পাছফালে থকা পুখুৰীটো এইটো অলপ ভিতৰতো ঘূৰিছোঁ ইমান ওখ মানুহৰ দিগদাৰ হয় চাপৰ এইটোৱে আছিলে নেকি সুৰংগটো হেৰিয়াত যে ওলাইগে যে ক'ৰবাত দিখৌ নদী নে ক'ত যে ওলাইগে যে লিখিতে বেয়াও আছে এইটোৱে হ'ব লাগে চাগে ন সুৰংগটো কোনোবাই জানে যদি জনাবচোন দেই ময়ো আহি থাকোঁ বাৰু সিমান আইডিয়া নাই মোৰ পুৰা আন্ধাৰ আন্ধাৰ ইমান চাপৰ দৰকাৰ আমাৰ এতিয়া অসমমানো নাছিলে নেকি তেতিয়া চাপৰি পাৰ হৈ যাবলগীয়া হৈছে গম পায়নে ইমান চাপৰ ঘৰ বনাইছিলে ইমান ওখ আকৌ এখন পালোঁ মূৰতে লাগিব বৰ চাপৰ ঘৰ বনাইছিলে যে আকৌ এখন ল'লে ওলাই গ'লোঁ বাহিৰত ব'লক এতিয়া বেলেগলৈ যাওঁ আমাৰ মাহঁতে ভয়ত কি কৈছে মানে হেৰাম বুলি ওপৰলৈও নাযায় ইমান ভয় সিহঁতৰ ক'ত সাপ দেখিলে সাপো দেখিলে বোলে ইয়াত কোনটো অ' মা সাপ হয়তো এইটো চব সঁচাকৈ সাপ হয় মই এনেই কৈছোঁ এই হেৰি সাপ হয়তো চাৰি সাপ একো নকয় আজি বাবাই দৰ্শন দিছে নেকি মন্দিৰৰ পৰা অহাৰ কাৰণে কোনটো পাৰ্ট বেলেগ এইটো এটা পাৰ্ট বেলেগ ইয়াত সৈনিকখিনি থাকে ইয়াত পাৰ্টি চাৰ্টি কৰে ইয়াত লিখা আছে এইখিনি দেই কি কি কৰিব লাগে কি কি কৰিব নালাগে আপোনালোকৰ কৰণীয় কাম মই পঢ়ি দিছোঁ কীৰ্তিচিহ্ন আৰু ইয়াৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা কীৰ্তিচিহ্ন ভাস্কৰ্যৰ পৰা দূৰত্ব বজাই ৰখা দেখিছেনে এইবোৰ চব যিকোনো কাৰ্যৰ বিৰত থকা পঢ়ি ল'ব আপোনালোকে নিজে গোটেইখিনি তো এইখিনি কাম নকৰিব কোনোবাই আহিলে ইয়াত পেকেট চেকেট খাই থুচু নেপেলাব উৎখা চুখা পেকেট চেকেট নেপেলাব পানী বটল নেপেলাব তো সেইটোৱে কথা নিজৰ সম্পদ নিজে বজাই ৰাখিব লাগিব নিজে বচাই ৰাখিব লাগিব আকৌ ভালকৈ প'জ দে অঁ হৈছে আৰু নাচি দিয়ে সুৰংগ এটা পাইছোঁ সোমাই যাওঁচোন ঠিক আছে একোৱেই নাই দোকান এইবোৰ বাঁহৰ বেতৰ কি লাগে আৰু এইফালেও আছে এইখিনি বাঁহৰ বেতৰ এইবোৰ জাপি চাপি আজি আমাৰ সময় নাই দোকানত সোমাবলৈ দেৰি হৈ গ'ল আকৌ ৰংঘৰত সোমাবলৈ আছেই আন্ধাৰে ভাত খাবলৈ আছে আকৌ খানা খাবলৈ আছে সময় নাই নেকি সময় নাই সময় নাই পাঁচ কেজি হৈ যাব তো এইফালে আহিলে আমাৰ লাষ্ট সেই বাইদেৱে লৈ আহিছে লাষ্ট আইটেম তাৰপিছত বাইদেৱে মোক কাম এটা কৰি দিব লাগিব দেই ক'ম বাৰু থৈ লওক তো আহি গ'ল আমাৰ ভাতৰ থালি এইবোৰ দেখিছেনে তাৰপৰা এইফালে আমাৰ মায়ে গাহৰি নাখায় মাৰ কাৰণে কণী মা কি চাউলটোৰ নাম খামটিলাহী চাউল ৰঙা চাউল মই ধৰিব পৰা নাই কি চাউল দিছে এইফালে বইল চব বইল
বইল কি বেম্বো শ্বুট আছিলে ন পৰ্ক বেম্বো শ্বুট বইল ৰেচিপি নাগা থালি এইফালে আমাৰ ভণ্টি আৰু এইফালে আমাৰ মা হেৰি নিৰামিষ ভুজি আৰু আমাৰ এইফালে এওঁ মাৰিলেই ভোকত থাকিব পৰা নাই অথনিৰ পৰা তত নাই এইফালে আমাৰ বাবু থালি ইও আৰম্ভ কৰিলে মই খাবলৈ বাকী আছে বেছি কৰিবলৈ আৰম্ভ কৰিলে আৰু এইফালে আমাৰ মায়ে সৌৰা আৰম্ভ কৰিলা দিয়া চব বইল আৰু এইফালে মোৰ থালি আজি ৰঙা ভাত খাওঁ আৰু ৰঙা ভাত আজি বেঙুনীয়া ভাত মই ভাবিছো এইবোৰ কি দিছে মায়ে কৈছে খামটি লাহি চাউল বোলে মই চিনি নাপাওঁ কিবা পৰি থাকিলে গম নাপাম চাগে ন কিবা পৰি থাকিলেও গম নাপাম বে ভিতৰত কিবা বহাই দিলোঁ লেতেৰা নেকি কিবা তো সেয়া ময়ো আৰম্ভ কৰোঁ খাই লওঁ বাকী লগ পাইছোঁ আপোনালোকক অ'কে তো কি দিছে দেখুৱাই দিছোঁ এইটো খামটি লাহি চাউল বুলি ক'লোঁ নহয় তাৰপৰা এইটো পিঁয়াজ দিছে এইটো কি হয় এইটো তিতা কেৰেলা বইল বইল এইটো বইল বন্ধাকবি দিছে এইটো বইল গাহৰি এইটো আলু পিটিকা এইটো বইল দালি চব বইল খালি এইখিনি চাটনিখিনি আপোনাৰ তেল চেল দিয়া নাই জাষ্ট পিটিকা কৰিছে জলকীয়া বিলাহী আছে আৰু এইখিনি শুকান মাছ ঠিক আছে এইখিনিত অকণমান তেল ইউজ কৰিছে নেকি তেল ইউজ কৰাৰ আগতে মোৰ লাগিছে শুকান মাছখিনিত বাকী তেল ইউজ কৰা নাই চব বইল এয়া আছিলে থালিখন তাৰপিছত এক্সট্ৰা ৰাইচ দিছে মনত পেলাইলে মই একচুৱেলি আজি লিভত আছোঁ মই কাইলৈ জইন কৰিম অফিচ তো সেইটোৱে কৰি আছোঁ তো ইমানে আছিল ৰেচিপিটো আপোনালোক দেখুৱাই দিলোঁ খাই থকাটো নেদেখুৱাওঁ খাই থকা ভিডিঅ'বোৰতো মানুহ বেলেগ মানুহৰ পৰা দেখিয়ে থাকে মই জাষ্ট ৰেচিপিটো আপোনালোকক দেখুৱালোঁ কাৰণ মানে এখন ৰেষ্টুৰেণ্টত অলপ ভাল খানা দিয়ে লগালগ অৰ্ডাৰ দিলে বনাই দিয়ে একদম ফ্ৰেছ খানা দিয়ে সেইকাৰণে আপোনালোকক মই দেখুৱালোঁ থালিখন বেলেগ আমাৰ সেইকেইজনী উঠিব হৈছে এইখনে প্লেনখন এখন যিখন লৈ আহিছিলে এইখনে বনি আছে নেক্সট টাইম ইয়াত খাম ন বাবু নেক্সট টাইম আহিলে ইয়াত খাম নে চিয়'ৰ পুৰা ডকৰি দিম খাবিনে নেক্সট টাইম আহিলে ইয়াত খাম অপেনিং কৰিব আৰু লাহে ধীৰে টাইম লাগিব অলপ বনাবলৈ বহুত বাকী আছে তো আমাৰ শিৱসাগৰ আহিলে কেতিয়াবা এখন ভিজিট কৰিব পাৰিব বনি কমপ্লিট হোৱাৰ পিছত